সো ছাত্ৰ ছাত্ৰীসকল যিসকলে ক্লাছ 10ত পঢ়ি আছা সো এইটো ভিডিঅ' তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে সো অলৰেডি আমি ক্লাছ 10ৰ ইংলিছ কিতাপৰ যেটো 1 নম্বৰ চেপ্টাৰ আছে এ লেটাৰ টু গড সো এ লেটাৰ টু গডৰ অলৰেডি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আগৰ ভিডিঅ'ত আলোচনা কৰা হ'ল তোমালোকে যদি চোৱা নাই ডেসক্ৰিপশ্যনত লিংক দিয়া থাকিব তোমালোকে চাবা আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেইটামান short মানে 1 নম্বৰ কুৱেশ্যন সো সকলে এখিনি চোৱা চাবা সো চোৱা 1 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ দ্য ৰাইটাৰ অফ এ লেটাৰ টু গড মনত ৰাখিবা এটো এমসিকিউ আহি যাব পাৰে আনসাৰটো হ'ল জিএল ফোনেন্স জিএল ফানেন্স হু was Lenso? Lenso was a poor farmer. What did Lenso compare the raindrops to? লেন্সই এই ৰেইনড্ৰপছ সকলক মানে বৰষুণৰ টোপালবিলাকক কিহৰ লগত তুলনা কৰিছিলে হি কম্পেয়াৰ্ড দেম টু নিউ কইন্স আৰু তেওঁ কি কৰিছিলে নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিলে টু হুম ডিড লেন্সো ৰাইট এ লেটাৰ লেন্সোৱে এখন চিঠি কালৈ লিখিছিলে হি ৰোড এ লেটাৰ টু গড ভগৱানলৈ চিঠি লিখিছিলে হোৱাট ডিড লেন্সো হোপ ফৰ লেন্সোৰ কি আশা আছিলে হোপ ফৰ ৰেইন লেন্সো হোপ ফৰ ৰেইন লেন্সোৰ মানে বৰষুণৰ আশা আছিলে হাউ মাছ মানি ডিড দ্য পোষ্টমাষ্টাৰ চেণ্ড টু লেন্সো পোষ্টমাষ্টাৰজনে লেন্সোলৈ কিমান টকা পঠিয়াইছিলে আনসাৰ হ'ল অনলি 70 পিছৰ কুৱেশ্যন 7 নম্বৰ কুৱেশ্যনটো পঠিয়াইছিলে হোৱাট টাইপ অফ মেন ৱাজ লেন্সো লেন্সো কেনে ধৰণৰ মানুহ আছিলে কেনে প্ৰকৃতিৰ মানুহ আছিলে লেন্সো ৱাজ এ চিম্পল এণ্ড ফেইথফুল মেন লেন্সো কেনেকুৱা মানুহ আছিলে একদম চিম্পল আছিলে আৰু বিশ্বাসী মানুহ আছিলে তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল হোয়াৰ ৱাজ লেন্সোছ হাউচ চিটুৱেটেড লেন্সোৰ ঘৰখন ক'ত অৱস্থিত আছিলে অন দ্য টপ অফ এ লো হিল লেন্সোৰ ঘৰটো ক'ত আছিলে অন দ্য টপ অফ এ লো হিল একদম পাহাৰৰ ওপৰত আছিলে লেন্সোৰ ঘৰখন তাৰপিছত কুৱেশ্যনটো চোৱা হু ৰিড দ্য লেটাৰ লেন্সোৰ চিঠিখন কোনে লিখিছিলে এইটো মোষ্ট ইম্পৰ্টেণ্ট কনফিউজন লাগে এইটো যে কোনোবাই কয় পোষ্টমেন কোনোবাই পোষ্টমাষ্টাৰ কিন্তু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব পোষ্টমাষ্টাৰ কাৰণ পোষ্টমেন যিজন আছে পোষ্টমেনে চিঠিখন মানে লৈ যাব পাৰে ওপৰত কিবা লিখা থাকিলে পঢ়িব পাৰে কিন্তু ভিতৰত খুলি পেলাই পঢ়িব নোৱাৰে সো ভিতৰত খুলি পেলাই পঢ়াৰ কাম হ'ল পোষ্টমাষ্টাৰৰ সো হু ৰিড দ্য লেটাৰ এটোৰ শুদ্ধ আনসাৰটো হ'ল পোষ্টমাষ্টাৰ চিঠিখন পোষ্টমাষ্টাৰজনে পঢ়িছিলে তাৰপিছত কুৱেশ্যনটো চোৱা হাউ মেনি লেটাৰ্ছ লেন্সো ৰোড টু গড ভগৱানলৈ লেন্সোই কেইখন চিঠি লিখিছিলে মুঠ আনসাৰ হ'ল 2 ভগৱানলৈ লেন্সোই মুঠ 2খন চিঠি লিখিছিলে সো এইকেইটা আছিলে এমসিকিউ মানে এইকেইটা আছিলে শৰ্ট কুৱেশ্যন এতিয়া কেইটামান এমসিকিউ চোৱা ইম্পৰ্টেণ্ট এমসিকিউ সো এমসিকিউ কেইটা চোৱা এমসিকিউ প্ৰথম 1 নম্বৰ এমসিকিউটো হ'ল লেন্সোছ হাউচ ৱাজ চিটুৱেটেড লেন্সোৰ ঘৰখন অৱস্থিত আছিলে ক'ত আছিলে অন দ্য ক্ৰেষ্ট অফ এ লো হিল অন দ্য টপ অফ এ লো হিল আৰু অন দ্য ক্ৰেষ্ট অফ এ লো হিল একেই কথা কাৰণ ক্ৰেষ্টৰ মিনিঙেই হ'ল টপ অফ এ লো হিল মানে টপ হয় মানে তাৰপিছত 2 নম্বৰ আনসাৰটো হ'ল লেন্সোৰ সোল ৱাজ ফিল্ড উইথ কি হ'ব এইটো আনসাৰ শুদ্ধটো হ'ব চেডনেছ তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা ওমেন ৱাজ প্ৰিপেয়াৰিং মহিলাগৰাকী কি মানে বনাই আছিলে কি বনাই চাপাৰ বনাই আছিলে সো চাপাৰটো হ'ব শুদ্ধ আনসাৰ তাৰপিছতটো হ'ব লেন্সো প্ৰেডিক্টেড মানে হ'ল হোপ ফৰ কিহৰ আশা কৰিছিলে লেন্সোৱে ৰেইনৰ আশা কৰিছিলে 5 নম্বৰটো চোৱা হোৱাট দ্য ফ্ৰজেন পাৰ্লছ আৰ কম্পেয়াৰ্ড ফ্ৰজেন পাৰ্লছবোৰ কিহৰ লগত তুলনা কৰা হৈছিলে হেল ষ্টনৰ লগত কম্পেয়াৰ কৰা হৈছিলে সো ইয়াত তিনিটা মানে কথা মনত ৰাখিব লাগিব এটা হ'ল ফ্ৰজেন পাৰ্লছ এটা হ'ল নিউ কইন্স এটা হ'ল 5 চেণ্ট পিচেছ এটা 10 চেণ্ট পিচেছ আৰু এটা হ'ল এইকেইটা চিলভাৰ কইন্স এইকেইটা মনত ৰাখিব লাগিব সো ইয়াত কনফিউজনবিলাক দূৰ কৰি দিওঁ তোমালোকে মনত ৰাখিবা সদায় যে বৰষুণৰ টোপালবিলাক যি ডাঙৰ যিবিলাক আছিলে সেইবোৰক কৈছিলে 10 চেণ্ট পিচেছ সৰুবিলাকক কৈছিলে 5 চেণ্ট পিচেছ আৰু যেতিয়া নেকি এই হেলষ্টন পঢ়া আৰম্ভ কৰিছিলে এই হেলষ্টনবিলাকক লেন্সোই কৈছিলে চিলভাৰ কইন্স বুলি কৈছিলে আৰু যেতিয়া নেকি মানে ল'ৰা ছোৱালীকেইটাই মানে বাহিৰৰ পৰা বুটলিবলৈ গৈছিলে কালেক্ট কৰিবলৈ গৈছিলে তেতিয়া কৈছিলে ফ্ৰজেন পাৰ্লছ সো এইটো কাৰণে ইয়াত ফ্ৰজেন পাৰ্লছ কথাটো আহিলে আৰু এটা কথা মনত ৰাখিবা নিউ কইন্স বুলি যিটো কৈছিলে সেই যে 5 চেণ্ট পিচেছ বা 10 চেণ্ট পিচেছ সেইবিলাককে নিউ কইন্স বুলি কৈছিলে সো ইয়াত খেলি মেলি নলগাবা সো তাৰপিছৰ কুৱেশ্যনটো চোৱা হোৱাট কভাৰ্ড লেন্সোছ ফিল্ড আফটাৰ হেইল মানে এই ধুমুহা হৈ যোৱাৰ পিছত মানে কি হৈছিলে লেন্সোৰ ফিল্ডখন কিহেৰে মানে কভাৰ্ড হৈ গৈছিলে সো ইয়াত চোৱা ইয়াত আইচত মানে ৰাইট চিনটো দিয়া আছে আইচ নহয় হেলষ্টনছে হ'ব মানে সেই মানে শিলা পাথৰেৰে মানে দেখাই গৈছিলে পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ল লেন্সো হেড ফেইথ ইন কি হ'ব এইটো আনসাৰ ভগৱান গড হ'ব সো
চ' তাৰপিছত যিটো কুৱেশ্যন আছে 8 নম্বৰ কুৱেশ্যনটো চোৱা দ্য এয়াৰ ৱাজ কেনেকুৱা আছিলে মানে যিটো বতাহটো কেনেকুৱা আছিলে ফ্ৰেছ এণ্ড চুইট আছিলে এইটো শুদ্ধ আনচাৰটো তাৰপিছতটো চোৱা 9 নম্বৰটো তাৰপিছত 9 নম্বৰটো চোৱা লেন্সো শ্ব' টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট লেন্সো উত্তৰ পূবৰ ফালে কি দেখিছিলে যে এ মাউণ্টেইন অফ ক্লাউড মানে একদম মানে ডাৱৰৰ এটা পৰ্বতৰ নিচিনা দেখা পাইছিলে তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা পেছ' মানে কি হয় এটা কাৰেঞ্চি হয় লেটিন আমেৰিকাৰ এটা কাৰেঞ্চি হয় আৰু লাষ্ট কুৱেশ্যনটো চোৱা 11 নম্বৰটো লোকাষ্ট মানে কি হয় এন ইনচেক্ট হয় এটা এক ধৰণৰ পতংগ হয় এইটো এইবাৰ 2025ত আহিছিলে চ' এইকেইটা MCQ আৰু 1 নম্বৰ কুৱেশ্যনকেইটা চোৱা চ' আশা কৰোঁ তোমালোকে এই 1 নম্বৰ কুৱেশ্যনকেইটা MCQ হিচাপত আহিব পাৰে চ' ভালকৈ চাবা তোমালোকে আৰু মানে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে চাব পাৰিবা ভিডিঅ' লং কুৱেশ্যনত দিয়া আছে ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা চ' থেংক ইউ সকলোৱে চোৱাৰ বাবে